স্যার কাইলৈতো অক্ষয় তৃতীয়া পৰিছে কাইলৈ আমি কি কৰা ভাল বাৰু কালি অতি বিশেষ দিন মই বুজাই আছোঁ আহা বহাহি অক্ষয় তৃতীয় এই দিনটো অতি বিশেষ বিৰাটে বিশেষ এই দিনটোত আৰু এই দিনটোত বিশেষ এইকাৰণেই হয় যে আমি যদি কেইটামান নিয়ম ভালকৈ কৰিব পাৰোঁ তেতিয়াহ'লে এই দিনটোৱে আমাৰ গোটেই বছৰটো শুভ কৰি তুলিব পাৰে কেতিয়াবা আমাৰ জীৱনটো শুভ কৰি তুলিব পাৰে সেয়েহে এই দিনটো আটাইতকৈ শুভ দিন বুলি ধৰা যায় আমি প্ৰথমতে আমি বুজি চাব লাগিব যে অক্ষয় মানে কি অক্ষয় মানে যাৰ কোনো ক্ষয় হোৱা নাই ক্ষতি হোৱা নাই বা এটা সবল ৰূপত থকাটো মানে সদায় ইনক্ৰিজিং এটা অৰ্ডাৰত থকাটো দিনক দিনে বাঢ়ি গৈ আছে তো অক্ষয় তৃতীয়ৰ দিনাখন আমি যিকোনো শুভ কাম যদি কৰোঁ কিবা আৰম্ভণি কৰোঁ সেইটো আটাইতকৈ শুভ হৈ উঠে যেনেকৈ কোনোবাই যদি বিজনেছ কৰিব বিচাৰিছে তেতিয়াহ'লে সেই দিনটো তেওঁৰ কাৰণে শুভ যদি কোনোবাই কিবা এটা নতুন ক্ৰয় কৰিব বিচাৰিছে মাটি কিনিব বিচাৰিছে নাইবা ঘৰ বনাব বিচাৰিছে শিলান্যাস কৰিব বিচাৰিছে গৃহ প্ৰৱেশ কৰিব বিচাৰিছে তেতিয়াহ'লে এইটো দিন আটাইতকৈ শুভ যিকোনো নতুন আৰম্ভণিৰ কাৰণে কাৰণ সেই দিনটোতে সৃষ্টি হৈছিলে অন্নৰ সেই দিনটোতে আৰম্ভণি সত্যযুগৰ স্বৰ্ণযুগৰ সেই দিনটোতে আৰম্ভণি শ্ৰীকৃষ্ণই সেই দিনটোতে দান কৰিছিলে অক্ষয় পাত্ৰ এটা এনেকুৱা পাত্ৰ য'ত কেতিয়াও খাদ্য শেষ নহয় ক্ষয় নহয় সদায় তাৰ পৰা খাদ্য পাই থাকে তেনেকুৱা অক্ষয় পাত্ৰ দান কৰিছিলে শ্ৰীকৃষ্ণই এই বিশেষ দিনটোতে পৰশুৰামজীৰ জন্ম এই অক্ষয় তৃতীয়তে সেয়েহে আমিও এই অক্ষয় তৃতীয়ৰ এই দিনটোক আমি বিভিন্ন ধৰণে আমি লাভ ল'ব পাৰোঁ আমি উপকাৰ আমি ল'ব পাৰোঁ ইয়াৰ উপকাৰিতা আমি গ্ৰহণ কৰিব পাৰোঁ গছ যদি ৰোপণ কৰা যায় সেইদিনাখন অতি উত্তম হয় যিকোনো গছ হওক খুব ভাল হয় যদি আমি এটলিষ্ট এডাল হ'লেও যদি গছ ৰোপণ কৰিব পাৰোঁ সোণ ৰূপ নাইবা ঘৰৰ বাচন বৰ্তন হওক যদি ক্ৰয় কৰিব পাৰে তেতিয়াহ'লে অতি শুভ সেই দিনটোত যিকোনো এছেট যেনেকৈ ঘৰ বাৰী মাটি যিকোনো এছেট বুলি কয় গাড়ী ক্ৰয় কৰিব পাৰি সেই দিনটোত আৰু মই এইখিনিতে জনাব বিচাৰিছোঁ সেই দিনটো বিবাহৰ কাৰণে অতি উপযোগী আৰু আটাইতকৈ বেছি বিয়া হোৱা দিনটোৱে হৈছে অক্ষয় তৃতীয় সেইটো দিন আটাইতকৈ বেছি সকলোৱে ভাল পায় লগতে সেইদিনাখন যদি এটা কাম কৰিব পাৰা যিসকল অভাৱী ব্যক্তি আছে তেওঁলোকক যদি কিবা দান কৰিব পাৰা ফল মূল নাইবা অন্ন দান কৰিব পাৰা তেতিয়াহ'লে আটাইতকৈ শুভ হয় যিকোনো দান পুণ্যৰ সেইদিনাখন 100 গুণ বৃদ্ধি কৰি তাৰ উপকাৰ পোৱা যায় আমি যিকোনো দান কৰোঁ নহয় যেতিয়া আমি দান কৰোঁ তাৰ আমি উপকাৰিতা এটা নিশ্চয় পাওঁ কিন্তু সেইদিনাখন অক্ষয় তৃতীয়ৰ দিনাখন মানে এইবাৰ 19 এপ্ৰিল তাৰিখে যেতিয়া আমি এই উদযাপন কৰিম সেইদিনাখন যদি দান কৰিব পৰা যায় তেতিয়াহ'লে আটাইতকৈ শুভ হ'ব সেয়েহে যিকোনো বস্তু বস্ত্ৰদান অন্নদান যিকোনো যদি ৰক্তদান কৰিব পাৰে তেতিয়াও কৰক যিকোনো ধৰণৰ দানে আটাইতকৈ শুভ হ'ব নিজৰ কাৰণে যদি কিবা ভাবিছে তেতিয়াহ'লে উইচ ফুলফিলমেণ্টৰ ডে আমি নিজৰ যদি উইচ থাকে আমি যেনেকৈ বছৰটোৰ আৰম্ভণিত এতিয়া যিহেতুকে বহাগ বছৰটো আৰম্ভণি হৈছে অসমীয়া ৰীতি নীতিৰ অনুযায়ী যেনেকৈ আমি ইংৰাজী নৱবৰ্ষত আমি এখন উইচ বৰ্ড বনাওঁ তেনেকৈ আমি এখন উইচ বৰ্ড যদি বনাই লওঁ তেতিয়াহ'লে খুব ভাল এটা হেৰি হ'ব আমাৰ উইচ যদি আমি সেইদিনাখন এফাৰ্মেশ্যন কৰোঁ যে আমাৰ উইচটো ফুলফিল হৈছে বা আমাৰ উইচটো হ'ব গৈছে কিন্তু আমি এইটো হ'ব বুলি নহয় ফিউচাৰ টেন্সত নহয় হৈ যোৱা পাষ্ট টেন্সত আমি ধৰিব লাগিব যে মোৰ এই উইচটো ফুলফিল হৈ গ'ল অহাকালি মানে 19 এপ্ৰিল তাৰিখে যিকোনো কাগজ এখনত ৰঙা চিয়াহীৰে নিজৰ উইচ কেইটামান লিখিব পাৰে উইচখিনি অলপ সৰহকৈ হ'লেও একো অসুবিধা নাই যাতে এটলিষ্ট তাৰে পৰা 3-4টা উইচ যদি ফুলফিল হ'ব পাৰে ঠিক তেনেকৈ বেছিকৈ উইচ লিখি থ'লে কি হয় এবাণ্ডেঞ্চটো বেছি হ'ব পাৰে আমি অলপ বেছিকৈ সৰহকৈ আমি আমাৰ সৌভাগ্য অহাৰ
সুবিধা থাকিব পাৰে, উইচবোৰ ফুলফিল হ'ব পাৰে। সেইকাৰণে সেইবোৰ উইচ আমি আমাৰ এখন মানে এখন কাগজ লৈ তাতে আমি উইচটো লিখি আমি থোৱাৰ আমি কৰিব পাৰোঁ। তাৰ উপৰি আমি যদি ৰুদ্ৰাক্ষ আছে, ৰুদ্ৰাক্ষও যদি আমি পিন্ধিব পাৰোঁ, বিশেষকৈ তিনিমুখী ৰুদ্ৰাক্ষ। আমি পঞ্চ অমৃত, গাখীৰ, তুলসী পানী আৰু সোণৰূপৰ পানীৰে যদি আমি অভিষেক কৰি মানে ধুৱাই পিনে আমি সেই ৰুদ্ৰাক্ষটো, তিনিমুখী ৰুদ্ৰাক্ষ যদি কালি ধাৰণ কৰিব পাৰোঁ, আহিবলগীয়া বছৰটো আমাৰ কাৰণে শুভ হ'ব। খুব বেছি আমাৰ কাৰণে সুবিধাজনক, আমাৰ যি অসুবিধা আছে সেইবোৰ বাধাবোৰ আঁতৰি সুবিধাজনক হ'ব। এই দিনটোৰ বিশেষ হোৱাৰ আৰু এটা বিশেষ কাৰণ হৈছে যে এই দিনটোত এষ্ট্ৰলজি, জ্যোতিষীয় গণনা মতে চন্দ্ৰ আৰু ৰবি মানে আদিত্য, সূৰ্য আটাইতকৈ উচ্চ স্থানত থাকে, যাৰ কাৰণে আমি যিকোনো কথা ভাবিলে, যিকোনো আৰম্ভণি কৰিলে, যিকোনো উইচ আমি যদি কৰোঁ, সেইটো সেইদিনাখন ফুলফিল হোৱাৰ সেইটো আটাইতকৈ শ্ৰেষ্ঠ দিন হৈ পৰে। সেইকাৰণে সেই দিনটোত আমি নিজৰ বাবে এটা বিশেষ কাম কৰিব পাৰোঁ যে সেইদিনাখন আমি শ্ৰী লক্ষ্মী পূজা কৰিব পাৰোঁ, আমি নাৰায়ণ পূজা ভাগ ঘৰলৈ কৰিব পাৰোঁ। আৰু যদি নিজৰ ভাগতো নিজেই যদি লক্ষ্মী পূজা কৰাৰ নিচিনাকৈ কৰিব পাৰোঁ, কাৰণ লক্ষ্মী পূজা অকলে নকৰে, গণেশজীৰ লগত কৰিব পাৰি, নাইবা বিষ্ণুজীৰ লগত আমি মান্যতা আছে যে একেলগে কৰে, আমি কৰিব পাৰোঁ। আৰু তাৰ লগতে আমি আমাৰ নিজৰ ঘৰুৱা ধৰণে আমি ঠগি একভাগ দিলোঁ, নাইবা নিজৰ হিচাপে অলপমান ভোগ নৈবেদ্য দি ধূপ চাকি লগাই সেনেকৈও আমি কৰিব পাৰোঁ নিজৰ ঘৰুৱা ধৰণে। তাতে যদি আমি এখন ৰঙা কাপোৰত 7টা গোমতী চক্ৰ আমি যদি ৰাখি লওঁ আৰু এখন লক্ষ্মী যন্ত্ৰ, শ্ৰী লক্ষ্মী যন্ত্ৰ নাইবা অষ্টলক্ষ্মীৰ প্ৰতীক চিহ্ন বা প্ৰতিমূৰ্তি বা তাৰ ফটো থকা যিকোনো সেনেকুৱা ধৰণৰ যদি আমি পাওঁ, সেইখিনিক আমি যদি অভিমন্ত্ৰিত কৰোঁ, আমি যদি জাপ কৰোঁ, 108 বাৰ হওক মিনিমাম, 1000 বাৰ হ'ব পাৰে, তেনেকৈ আমি যদি জাপ কৰোঁ, তেতিয়াহ'লে 10 মালা হওক, আমি 20 মালা হওক, 51 হওক, আমি এনেকৈ যদি জাপ কৰিব পাৰোঁ, তেতিয়াহ'লে সেই খুব ভাল ফল দিয়া যায়। তাৰপিছত আমি সেই 7টা কৰি আমি সেই কাপোৰখনতে, ৰঙা কাপোৰখনতে, সৰু ৰঙা কাপোৰখনতে বান্ধি আমি আমাৰ লকাৰত থৈ দিব পাৰোঁ। আৰু কালি আপোনালোকে যদি সেই পূজাৰ সময়ত বা পাঠ কৰাৰ সময়ত বা জাপ কৰাৰ সময়ত যদি আপোনালোকে 7টা চাকি, ঘিৰ চাকি যদি জ্বলাব পাৰে, তেতিয়াহ'লে অতি শুভ হ'ব। লগতে আৰু এটা কাম কৰিব পাৰে, মেডিটেশ্যন কৰিব পাৰোঁ। কালি মেডিটেশ্যন কৰাটো অতি উত্তম। যদি 15 মিনিটো নিজৰ মনটো শান্ত কৰি আমি যদি বহিব পাৰোঁ, আমি মেডিটেট কৰিব পাৰোঁ, কাৰণ কালি গোটেই দিনটোৱে শুভ। কালি কোনো শুভ লগ্ন বুলি চাবলগীয়া কোনো কথা নাই, গোটেই দিনটোৱে শুভ অক্ষয় তৃতীয়ৰ দিনাখন। সেয়েহে আমি যদি মেডিটেট কৰোঁ, তেতিয়াহ'লে আমাৰ অতি শুভ ফল আহিব। আমাৰ জীৱনত যি ফ'কাছ আছে, সেই ফ'কাছটো বৃদ্ধি হ'ব। এইখিনি আমি কৰিব পাৰোঁ। আৰু যদি আমাৰ কিবা পৰিকল্পনা আছে, সেই পৰিকল্পনা আমি দিঠকত ৰূপ দিয়াৰ কাৰণে উত্তম দিন। কাৰণ মহাভাৰতৰ সৃষ্টি মানে মহাভাৰত লিখা আৰম্ভণিৰ দিনটোৱে হৈছিল অক্ষয় তৃতীয়। আৰু আমিও আমাৰ জীৱনত এনেকৈ আমি এই বিশেষ দিনটোৰ ফল আমি নিশ্চয় পাব পাৰোঁ। ৰাতিপুৱা 10 বজাৰ পৰা 19 তাৰিখে ৰাতিপুৱা 10:30 বা 40 মিনিট বুলি ধৰিব পাৰি, 19 তাৰিখৰ পৰা আৰম্ভণি হ'ব অক্ষয় তৃতীয়ৰ যি লগ্ন। তাৰ পৰা 20 তাৰিখ ৰাতিপুৱা 7 বজালৈ থাকিব, 7:30 বজালৈও থাকিব পাৰে, কিছুমান গণনাত পাইছে, কিন্তু আমি 7 বজা বুলি ধৰিলেও আমাৰ কাৰণে স্পেচিফিক হ'ব। একেবাৰে শেষৰ মূৰামূৰি সময়টো মই সেইকাৰণে দিব বিচৰা নাই। আমি ধৰক 10:30 বজাৰ পৰা পিছদিনা ৰাতিপুৱা 7 বজাৰ ভিতৰত এই গোটেই কামখিনি কৰিব পাৰোঁ। আৰু সকলোৱে সেইদিনাখন যিমান পাৰে সামৰ্থ্য অনুযায়ী দান কৰক,
আৰু বিশেষকৈ সেইদিনাখন যিমানে দান পুণ্য কৰিব জীৱনটো সিমানে সুমধুৰ হ'ব। কিন্তু কিবা পাম বুলি কিবা পাব লাগে বুলি সেই স্বাৰ্থ ৰাখি দান নকৰিব, নিস্বাৰ্থ হৈ খোলা মনে আপোনালোকে দান কৰক। নিশ্চয় অক্ষয় তৃতীয়ৰ যি ভাল পাবলগীয়া আছে, ভাল গুণ পাবলগীয়া আছে, নিশ্চয় পাম। আৰু গোটেইখিনি আনচাৰ নিশ্চয় পাইছে, আপোনালোকেও নিশ্চয় পাইছে। সেইকাৰণে কালিৰ দিনটো অতি শুভ আৰু আপোনালোকে একেবাৰে কালিৰ দিনটো মিছ নকৰিব। যিমান পাৰে আপোনালোকে এই কথাখিনি মন কৰি আপোনালোকৰ এই অহাকালিৰ দিনটো উত্তম কৰি তোলক। ধন্যবাদ। আপুনি যদি জীৱনত কিছুমান সমস্যাৰে যুঁজি আছে আৰু সেই সমস্যাৰ সঠিক সমাধান বিচাৰি পোৱা নাই, তেনেহ'লে ইয়াৰ সঠিক সমাধানৰ বাবে আজিয়ে যোগাযোগ কৰক বিক্ৰমাদিত্য এষ্ট্ৰ এণ্ড স্পিৰিচুৱেল চেণ্টাৰত। যোগাযোগৰ নম্বৰ 8822332200।